হে গাইজ, যোৱাকালি আছিল সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ দিনা বেলেগক যেতিয়া সজাই দিছোঁ সেইদিনাখন ইমান মনত পৰিছে ঘৰত থকা দিনকেইটালৈ। কাৰণ ঘৰত থকা দিনকেইটাত কি কম, মানে এইবিলাক কথা মনত পৰিলে একদম চকু পানী ওলাই আহিব যেন তেনেকুৱা নিচিনা লাগে। বহুত ধুনীয়া দিন পাৰ কৰিলোঁ ঘৰত থাকি পেলাই। কাৰণ স্কুল পঢ়ি থকা দিনত সৰস্বতী পূজাৰ দিনা চাদৰ মেখেলা পিন্ধি পেলাই যি ধুনীয়াকৈ আমি ওলাই মেলি গৈছিলোঁ, কি ক'ম আৰু। সেইকেইটা দিন বহুত ধুনীয়া আছিল। তাকে এতিয়া সৰস্বতী পূজাটোতো বাৰু আমাৰ যোৱা কাম নাই। এইফালে চাহ তাহ খাই পেলাই লেটি পেটিবিলাক দেখিছেনে, তাকে লেটি পেটিবিলাক মাৰি ল'লোঁ। আৰু ওচৰৰে ছোৱালী এজনী আহিছে আজি, তাইক অকণমান ষ্টাইল কৰাই দিব লাগে। কাপোৰযোৰ বুলি পিন্ধি আহা তুমি, মাক কৈ পেলাই মই বাকীখিনি কৰাই দিম। কাপোৰযোৰ পিন্ধি আহিছে, কিন্তু ওপৰৰ চাদৰখন ধুনীয়াকৈ ঠিক ঠাক কৰি দিছোঁ। বাকী মানে চাদৰ মেখেলা মই ইমান ঠিককৈ পিন্ধাব নাজানো, কিন্তু পিন্ধি আহিলে মই তেতিয়া মানে বেয়া হৈ থাকিলে সেইটো ঠিক কৰি দিব পাৰিম, খালি মানে ফিটিং কৰি পেলাই পিন্ধাব নাজানো মই। তাৰপিছত এজনী হৈছে ছোৱালীজনী, তাইৰ নাম বেটী, আমাৰ ঘৰৰ ওচৰৰে হয়। এইফালে মই বিচাৰি আছোঁ মেকআপৰ বস্তু, কাৰণ মেকআপৰ বস্তুবিলাক ক'ত ক'ত যে সোমাই আছে ধৰিবই পৰা যোৱা নাই। বিচাৰি ওলাইছোঁ আৰু তাতে সেইখিনি সময়তে জয়াই আকৌ ঠিক কৰিবৰ কাৰণে দিয়া নাই। তাই মোক কোচত উঠি ল'লেহি, তাইক কোচত লৈ পেলাই মেকআপ কৰিবৰ কাৰণে লাগিলোঁ। সৰু ছোৱালী যেতিয়া ইমান মেকআপ কৰি দিয়া নাই, অলপ বস্তু দি পেলাই ধুনীয়াকৈ এটা লুক ক্ৰিয়েট কৰি দিছোঁ। আৰু তাৰপিছত মই আপোনালোকক ফাইনেল লুকটো দেখুৱাম বাৰু, চাই থাকিব। তাৰপিছত তাইক উলিয়াই ল'লোঁ বাহিৰলৈ। এনেকৈ ধুনীয়াকৈ চুলিখিনি মেলি গৈছে, তাইৰ চুলিকেইডালো বৰ ধুনীয়া। বাৰু আজিলৈ আহিছোঁ, বাই বাই।